মৰ্নিং আজি বহুত দিনৰ পিছত ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আজি মানে মোৰ ছোৱালীজনীৰ জন্মদিন, তাকে ৰাতিপুৱাৰ পৰা একদম ব্যস্ততা অন্ত নাই। এইফালে খুৰী আৰু মা ৰাতিপুৱাই পাকঘৰত লাগিয়ে গ'লহি। চাওকচোন, এইফালে মায়ে বনাই আছে মাংস আৰু খুৰীয়ে বনাই আছে মাছ আৰু কচু বিলাহী দি বনাব। আৰু এইফালে মাৰ মাংসখিনিও ৰেডি হৈ গ'ল। মায়ে এইফালে খাচী মাংস আৰু ব্ৰইলাৰ মাংসখিনি বনালে আৰু খুৰীয়ে এইফালে মাছৰ তৰকাৰী বনালে আৰু দালিখিনিও হৈ গ'ল। আৰু শুকান চব্জি এটা আছিল লেচেৰা আলু ভাজি, কিন্তু সেইটো আৰু নেদেখালোগৈ। আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্ল চাওকচোন, একেবাৰে পিন্ধি উৰি ৰেডি হৈ গ'ল। এই কাপোৰযোৰ তাক আইতাকে দিছে, তাকে একেবাৰে ধুনীয়াকৈ মেকআপ কৰি পেহীয়েকহঁতে ৰেডি কৰি দিলে। তাৰপিছতে এইফালে মোৰ মাহঁতো পালেহি আৰু আইতাকহঁতো সকলোখিনি পোৱাৰ পাছতে এইফালে কেক কটাৰ পৰ্ব ৰেডি হৈ গ'ল। আৰু এইফালে চাওকচোন দেই, প্ৰথম যেতিয়া কেকটো কাটি দিলে, কেকটো কাটিবলৈ লওঁতে মানে প্ৰথম মমডাল জ্বলাওঁতে প্ৰথমতে ভায়েকেহে ফুৱাই থৈ গ'ল। আকৌ ছেকেণ্ড টাইম দিওঁতে তাই ফুৱাইছে। আৰু কেকটো কাটোতে প্ৰথমতে বোলো ময়ো যাওঁ দিয়া তোমাৰ ওচৰলৈ, বোলো কেকটো কাটিব ভালকৈ নোৱাৰিবও পৰা। নাই মই নিজে পাৰিম দিয়া মা, মই এতিয়া ডাঙৰ হৈছোঁ নহয়। আৰু এয়া চাওকচোন, প্ৰথমতে মোক, তাৰপিছতে দেউতাকক, তাৰপিছতে সকলোখিনিকে আইতাক, বৰমাক, বৰ্তাক সকলোকে এনেদৰে খোৱালে। আৰু এইফালে আমাৰ ভায়েকটো দেখিছেনে বাৰু, তাক দিয়া নাই, সি মনটো মাৰি দিছে। আৰু সেয়া আৰু মই বোলো দিয়া ভাইটিক আকৌ, আৰু সি মনটো মাৰি দিছে চাওকচোন। তাৰপিছতে এনেদৰে পৰিয়ালটোৰ মাজতে আমি এনেদৰে গোটেই পৰিয়ালটোৱে খালোঁ আৰু সকলোখিনি আহিলেও ধুনীয়া, বহুত ভালো লাগিলে। আজি দিনটো তেনেদৰে পাৰ হৈ গ'ল। কিন্তু আজি বহুত বেছি গৰম আছিলে দেই, ৰাতিপুৱাৰ পৰা একদম বহুত বেছি গৰম। আৰু দেখিছেনে বাৰু, কেকটো কাটি নিজৰ গালত নিজেই লগাই লৈছে। কি যে হ'ব আৰু, সিহঁতে সেইটোতে ফূৰ্তি পায় নহয় জানো। আৰু এয়া দেখিছেনে, কেকটো কাটিব পিছত পৰা নাই, এইফালে বৰ্তাকে কাটি দিলে। আৰু এইফালে এয়া মোৰ ভতিজাজন আৰু এইফালে জেঠালজনে সেয়া সকলোকে তেনেদৰে খুৱাই, সকলোৱে তেনেদৰে অকণমান ফূৰ্তি কৰিলোঁ। আৰু এনেদৰে হ'ল আৰু এইফালে কিন্তু আজি এবাৰ ভিতৰতে পতা হৈছে, বাহিৰত নিয়া নাই, কাৰণ আমাৰ পৰিয়ালটো, গতিকে আৰু বেলেগ তেনেকুৱা কোনো নহয় যেন, গতিকে ভিতৰতে সকলোখিনি আয়োজন কৰা হৈছে। লাহে লাহে ভাতৰ পৰ্বও ৰেডি হৈ গ'ল আৰু ভাত সকলো হৈ গ'ল যেতিয়া, আৰু কেক কটাৰ পিছতে ভাত দিয়া হৈ গ'ল। এইফালে মোৰ দেউতা, খুৰা, এইফালে জেঠালজন আৰু ভতিজা, তেওঁলোকে খাই হোৱাৰ পিছতে এইফালে আৰু সেয়া সৰু সৰু ভকতকেইজনক দি দিয়া হ'ল। আমাৰ মেইন ভকতকেইজনে নহয় জানো, এইফালে আমাৰ ভকতজন, এইফালে সকলোকে তেনেদৰে দি দিয়া হ'ল। তাৰপিছতে এইফালে বৌহঁতো আহিলে। বৌহঁত মানে কেক কাটোতে সেইখিনি সময়ত নাই পোৱাহি। তাৰপিছতে এইফালে দুইজনী বৌ, এইফালে মোৰ দুইজনীয়ে জেঠাল হয়, তেওঁলোক আহিলে। আৰু এয়া আহি সকলোৱে তেনেদৰে অকণমান সময় বহি কথা বতৰা পাতি এইফালে তেওঁলোককো ভাত দি দিয়া হ'ল। আৰু তাৰপিছতে আমি খালোঁ, মই, হাজবেণ্ড, মা, এইফালে খুৰা আৰু বৌ, তাৰপিছতে আমি খালোঁ তেনেদৰে। তাৰপিছতে এইফালে মাহঁতেও খালে, মা দুইগৰাকী, তাৰপিছত এইফালে খুৰী, আৰু এইফালে